জয়যুক্ত হওক তাৰে কামনা কৰি সমাগত ইলেকশন সমাগত হওয়ার বাবে সুপাঙ্গলো বাপনাম্বাঙাই যদিও মূলো উদাংরাদো মূলো গুবুন্না গপনাম্বাই উদাংরাদো গিলা মূলো ফুদে মূলো অকা গপনাম্বা মূলো সময় আইলে কাদু গতিকে সে হবাসো চ্যাম্পিয়ন আপুল কানেকসুলা বিশেষকৈ মোৰ তৰফৰ পৰা আপোনালোকক মই কম্পাছ হ'বলৈ কথা আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকক মোৰ স্বাগতম জনাইছোঁ আৰু মই তাত আছিলোঁ আইৰো মহাপু কাদু মহাপুদুকু চ্যাম্পিয়ন গবাঙানালো মুলুক দল যে এটা বৃহত্তৰ দল মুলুক ভাৰতীয় জনতা পাৰ্টিছে পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দল আমাৰ লগমচি লমুৰমা গতিকে সৰ্ববৃহৎ এখন দলৰ মাজত মুলুক আইৰোপ মহাপমাঙান আছে মুলুক 22 তেলা দুনে টাকামে আৰু মুলুক 22 আগত দুনে টাকামে আইৰো মহাপলা মুলুক দল সে মহাপলা মুলুক সুলা যে যোগদান কাৰ্যসূচী কলাদু সে যোগদান কাৰ্যসূচী যে অতিকৈ মনোম খুব এটা ভাল মেছেজ কৰিছে আইনিত সুপাক যেহেতু উন্নয়নৰ ধাৰাটোক লৈ পেলাই সুপাং মুলুক আপোনালোক দল সে আইপুৰ আৰোপ মহিলা আৰোপ ভাৰতীয় জনতা পাৰ্টি যে আইৰোপ আইনে আগেৰ को गेरदों बा आइने दोई कोई इदों बा आइने আগের को गेरबोनाम लगांगी ते दल से आइरोप बपला मंगाना मुलुक के तानिए गासुम को सिलों लंगासेन যোগদান কাৰ্যসূচী দিয়ে গতিকে যোগদান কাৰ্যসূচী দীপনা টাকাম ৰাগাম ইয়াৰ জৰিয়তে লেকতা মই আকৌ বলক স্বাগতম জনাইছোঁ ৰাজ্যখন চলাবৰ কাৰণে দলটো চলাবৰ কাৰণে ৰাজ্যিকভাৱে মুলুক গাছুমকো পদবী কাদু ইয়াৰ লগতে মুলুক চ্যাম্পিয়ন আৰাং দৌলুন কৰি ল आरांग दौलुन गुलो आई कंकल को आगे गेरमनाम लगान की बा आइने दोई को नाम लगान की बा आइने मेसेज दी बोल करने सही काय को धरो अपान दो सही काय को धरो पैसा नमस्कार मैं बर्तमान नावबैसा विधानसभा समष्टि गुवाहाटी पंचायतर अंतर्गत चलिছো आसलते 6 नং वार्डत और 6 नং वार्डत जो आम बर्तमान जो सकलोए जाने बहाग बिहुर लगते आम बर्तमान पंचायतर निर्वाचन चलि आछे और पंचायत निर्वाचन आम चाब गले पंचायत निर्वाचन प्रस्तुतिर जी कारण आसलते प्रचार अभियान आसलते आम देखा पाइছো यार लगते बर्तमान मैं 6 नং वार्डत आसलते राइजर मनोनीत पार्टी मैं वार्ड आसलते देखा पाइছো और आसलते तेखेतर नाम पोनप्रथमे आसलते मैं जानिब बिचारिছো तुमार नाम तो पोनप्रथमे कওক नमस्कार पोनप्रथमे मैं प्रथम स्वागतम जनाइছো और फार्स्ट अफ ऑल मैं 6 नং आमार गुनासती चलिছো 6 नং वार्डर पर मैं मनोनीत पार्टी हिसाबे मैं आग्रही হৈছো और मैं मोर नाम श्री अनिरुद्ध पाएं आपनालोके सबे मुक मरम करिब मैं फार्स्टत देखा हिसाबे मैं ओलाइছো शुभचाम हिसाबत मैं ताके मैं जदि आपनालोके वाई करिले जदि मरम दिले मैं फार्स्टत पाছত चाबले आपनालोकर आग्रह करिम अच्छा धन्यवाद आमी गम पाइছো जे बर्तमान आमार चलिছো 6 नং वार्डत आसलते आसलते युव हिसाबे आसलते राइजर काम करिबर कारणे उलाई आइছে आग्रही হৈছে আৰু राइजे आमार 6 नং वार्डत आसलते बिखेख आमी यार आगते আছে जने बयस्क मानुह आसलते आमी प्रतिद्वंदिता কৰি দেখা পাইছো কিন্তু বৰ্তমান আমাৰ খুব যুৱ চামৰ পৰা ওলাই আহিছে আৰু ৰাইজে মনোনীত কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব নমস্কাৰ আমি আগন্তুক যেটো পঞ্চায়ত ইলেকশন তাত আমি যুৱ চামৰ কতিয়াৰ কাৰণ এটা আছে যে আমাৰ ভিতৰুৱা অঞ্চলত যিমানখিনি কাম কৰিব লাগে এই কামটো উদূৰ জেগালে মানে দৌৰি যাব নোৱাৰা অৱস্থা মানে যোৱা পৰিকল্পনাৰ যিসকল মেম্বাৰ জয় হৈছিলে কাৰণ তেওঁলোকে হৈছে আমাৰ বিদ্যুৎ বয়সৰ মানুহ
সেইকাৰণে তেওঁলোকে বাদ কৰি যাব নোৱাৰাৰ হেতুকে এই বছৰ আমি আগন্তুক যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ব, এই পঞ্চায়ত ইলেকশ্যনটোত আমাৰ যুৱ চামক চিলেক্ট কৰি অনিৰুদ্ধ পায়েঙক আমি মনোনীত কৰিছোঁ মোৰ ৰাইজে। কাৰণ যিহেতু নেকি তেওঁ আমাৰ ইয়াত পিছ পৰি থকা অঞ্চলটোত যিমানখিনি কাম আদৰোৱা হৈ আছিলে সেইটো তেওঁ মানে অৱহেলা নকৰাকৈ তেওঁ দ্ৰুত গতিৰে মানে আগবাঢ়ি যাব পাৰিব বুলি আমি আশা কৰি পেলাই তেওঁক আমি পাৰ্টিটোত আমি মনোনীত কৰিছোঁ 6 নং ৱাৰ্ডত। আৰু এই ক্ষেত্ৰত আচলতে অনিৰুদ্ধ পায়েঙে খুব যুৱ হিচাপে আচলতে ওলাই আহিছে, য'ত আমাৰ স্থায়ী বাসিন্দা আচলতে ক'লে যে বৰ্তমান আমাৰ 40 যুগৰ বিশেষকৈ জ্বলন্ত সমস্যা বহুত আছে আৰু বিভিন্ন ধৰণৰ হবিচ আমি চাব গ'লে আমি কিছু বৰ্তমান আমাৰ নাওবৈচা লৈকে যদি যাব হ'লে আমাৰ গাত ইপাৰ বহুত পাৰাপাৰি হৈ পেলাই কিছুমান কাম কৰিবলগীয়া হয়। এই ক্ষেত্ৰত আচলতে বিশেষ যুৱচাম হিচাপে আমাক বিশেষ প্ৰতিদ্বন্দ্বিতা কৰা লাগে। সেইকাৰণে তেখেতে অনিৰুদ্ধই আজি ওলাইছে, এইকাৰণে ৰাইজে খুব ভাল পাইছে আৰু আশা কৰিছে নিশ্চয় ভৱিষ্যতে অনিৰুদ্ধ পায়েঙে আচলতে এই ৱাৰ্ডটো আচলতে ধুনীয়াকৈ কাম কৰি ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাব বুলি আচলতে আশা কৰিছে আৰু খুব ময়ো আশা কৰিছো। এই ক্ষেত্ৰত আপুনি কি ক'ব? 6 নং ৱাৰ্ডত যুৱচাম হিচাপে অনিৰুদ্ধ পায়েঙক আমি গোটেই ৰাইজে তাক মানে ভোট দি জয়যুক্ত কৰিম বুলি ৰাইজে ছাপোৰ্ট কৰিছে। সেইকাৰণে ৰাইজে জয়যুক্ত কৰিব লাগে বুলি মই তাক আশা ৰাখিছোঁ। আচ্ছা, আমি গম পাইছো স্থায়ী সদস্য আচলতে আমাৰ বৰ্তমান স্থায়ী বাসিন্দাসকলে আচলতে 40 ৱাৰ্ডৰ য'ত স্থায়ী বাসিন্দাসকল 6 নং ৱাৰ্ডৰ বাসিন্দাসকলে আচলতে অনিৰুদ্ধ পায়েঙৰ সম্পূৰ্ণ আশা আছে আৰু নিশ্চয় বৰ্তমান আমাৰ পঞ্চায়তৰ নিৰ্বাচনত আচলতে ৱাৰ্ড সদস্যৰ ক্ষেত্ৰত আচলতে কোনো দলৰ বা পাৰ্টি আচলতে চিম্বল লৈ পেলাই আচলতে খেলিব পৰা আচলতে আমি দেখা নাই। আৰু এই ক্ষেত্ৰত আচলতে তোমাৰ প্ৰতীক হিচাপে কি হ'ব? মোৰ প্ৰতীক হিচাপে প্ৰথম উৰাজাহাজটো হৈছে চেলেক হ'ল। উৰাজাহাজ চিহ্নত নিশ্চয় ৰাইজক এই ক্ষেত্ৰত কি ক'ব? ৰাইজে নিশ্চয় উৰাজাহাজ চিহ্নতে মোক ভোট দিব বুলি মই আশা কৰি লৈছোঁ। আচ্ছা, আমাৰ অনিৰুদ্ধ পায়েঙে আশা কৰিছে যে বৰ্তমান আগৰ দৰে আগৰ পঞ্চায়তবোৰৰ দৰে ৱাৰ্ড মেম্বাৰৰ সদস্যসকলে আচলতে কোনো দলৰ পাৰ্টি বা চিহ্ন নাই, এইকাৰণে নিজস্ব এটা উৰাজাহাজ চিহ্নতে আচলতে তেখেতক আচলতে 40 যুগৰ 6 নং ৱাৰ্ডৰ যদি আমাৰ বাসিন্দা যদি চাই আছে তেখেতসকলক কৈছো যে অনিৰুদ্ধ পায়েঙক যদি আপোনালোকে উৰাজাহাজ চিহ্নত আচলতে ভোট দি পেলাই জয়যুক্ত কৰাব লাগে বুলি মোৰ ফালৰ পৰা বাৰম্বাৰ আহ্বান জনাইছো। কাৰণ যিহেতু ক'ব গ'লে আমি ডেকা হিচাপে যুৱচাম হিচাপে আচলতে এনে এজন আমাৰ প্ৰতিনিধি লাগে। সেইকাৰণে মই আশা কৰিছো আপোনালোকে যদি অনিৰুদ্ধ পায়েঙক যদি জয়যুক্ত কৰে নিশ্চয় কাইলৈ এই 6 নং ৱাৰ্ডৰ উন্নতি নিশ্চয় দেখা পাব বুলি আশা কৰি পেলাই মই ইমানতে তেখেতসকলৰ পৰা মই বিদায় মাগিছো।